AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই সম্প্ৰতি সমগ্ৰ বিশ্বত ধুমুহাৰ সৃষ্টি কৰিছে। কিছুমানৰ মতে AI যদিও অভিশাপ, সাম্প্ৰতিক সময়ত এই AI প্ৰযুক্তি আশীৰ্বাদ হিচাপে থিয় দিছে। বৰ্তমান সময়ত এই AI প্ৰযুক্তি শিক্ষা, চিকিৎসা, সংগীত, নতুন উদ্যোগ উদ্ভাৱন, ভাষা অনুবাদ আদি বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা গৈছে। আজিৰ এই খণ্ডত এই AI প্ৰযুক্তি ব্যৱহাৰ কৰি কেনেকৈ স্মাৰ্ট ষ্টাডি কৰিব পাৰি, কেনেকৈ পাঠ্যপুথিৰ বিষয়বস্তু যেনে ইংৰাজী, মেথছ, সায়েন্সৰ দৰে জটিল বিষয়সমূহ কেনেকৈ সহজ আৰু বোধগম্য কৰি তুলিব পাৰি, অনুবাদ কৰা বিষয়সমূহ কেনেকৈ কিতাপ আকাৰে প্ৰস্তুত কৰি ল'ব পাৰি। হয়, ঠিকেই শুনিছে, আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে অনুবাদ কৰা বিষয়সমূহ হুবহু কিতাপ আকাৰে প্ৰস্তুত কৰি ল'ব পাৰিব আপুনি। ছাত্ৰ-ছাত্ৰী, বন্ধুবৰ্গ আৰু অভিভাৱকসকলে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাওক। কথা দিছোঁ, আপোনাৰ বা আপোনাৰ সন্তানৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ব আৰু ভাবিব নোৱাৰা ধৰণে এক পৰিৱৰ্তন আহিব। তেন্তে আহক এই AI কিদৰে শিক্ষা বা অধ্যয়নত ব্যৱহাৰ কৰিব পাৰি বুজিবলৈ চেষ্টা কৰোঁ। অসমীয়া মাধ্যমৰ বহু ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ইংৰাজী বিষয়টো ভালদৰে বুজি পোৱাৰ বাবে অসমীয়া ভাঙনি বা অসমীয়ালৈ অনুবাদ কৰাটো অতি প্ৰয়োজন হৈ পৰে। তাৰ বাবে আমি এইকেইটা AI সঁজুলিৰ সহায় ল'ব পাৰোঁ, যেনে মাইক্ৰ'ছফ্ট বিং, ChatGPT, জেমিনি, ডিপছিক আদি। মই ছাজেষ্ট কৰিম মাইক্ৰ'ছফ্ট বিং আৰু ChatGPT। বলক প্ৰেক্টিকেলি চাই লওঁ। অনুবাদ কৰিব বিচৰা বিষয়টো পোনপ্ৰথমে আপোনালোকে উলিয়াই লওক। চাওক, মই এটা ফাইল ডাউনলোড কৰি ৰাখিছিলোঁ। যেনিবা মই ইয়াৰে কিছু অংশ মই অনুবাদ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে কপি কৰিম, ইয়াক কপি কৰিলোঁ। কপি কৰাৰ পিছত আমি কি কৰিম, আমি গুচি যাম বিং, মাইক্ৰ'ছফ্ট বিঙলৈ। BING, বিং, এয়া বিঙত ক্লিক কৰিলোঁ। বিঙৰ ইয়াত মাজতে কো-পাইলট বুলি কয়, তাতে আমি ক্লিক কৰিলোঁ। তাৰপিছত মেছেজ কো-পাইলটে আমি লিখিলোঁ, ইয়াতে লিখিলোঁ আৰু আমি তলত সুন্দৰকৈ লিখি দিম। আৰু এটা মনত ৰাখিব, ভালদৰে অনুবাদ হ'বৰ বাবে এই লাইনবিলাক সুন্দৰকৈ পোনপ্ৰথমে সজাই ল'ব লাগে, নহ'লে কি হয়, অনুবাদ সুন্দৰকৈ নহয়। আমি লাইনবিলাক সুন্দৰকৈ সজাই ল'ম পোনপ্ৰথমে। এইদৰে লাইনবিলাক সুন্দৰকৈ সজাই ল'লোঁ। এইটো দেখিছেনে? লাইনবিলাক খুব সুন্দৰকৈ পোনপ্ৰথমে সজাই ল'লোঁ। এয়া সজোৱা হৈ গ'ল। লগে লগে মই তলত লিখিম ট্ৰান্সলেট ইনটু আছামিজ। ইয়াতে ক্লিক কৰি দিম। লগে লগে এয়া চাওক, খুব সুন্দৰকৈ ইয়াত অনুবাদ হৈ গ'ল। পৰিচয়, প্ৰত্যেক সংবিধানৰ নিজৰ এটা দাৰ্শনিক আধাৰ থাকে। ভাৰতৰ সংবিধানো এনে এটা দাৰ্শনিক ভিত্তিত গঠিত, যাৰ ওপৰত সংবিধানৰ বিধানসমূহ উন্নীত কৰা হৈছে। ভাৰতৰ সংবিধানৰ দাৰ্শনিক দিশটো বুজিবলৈ আমি 1947 চনৰ 22 জানুৱাৰীৰ ঐতিহাসিক উদ্দেশ্য প্ৰস্তাৱলৈ ঘূৰি চাব লাগিব, যি পণ্ডিত নেহৰুৰ দ্বাৰা উত্থাপিত হৈছিল আৰু যি সংবিধান গঠনৰ সকলো পৰ্যায়ত অনুপ্ৰেৰণা যোগাইছিল। চাওক কিমান সুন্দৰকৈ এই মাইক্ৰ'ছফ্ট বিঙে আমাক অনুবাদ কৰি দিলে। খুব সুন্দৰকৈ, একেবাৰে 99% নিখুঁতভাৱে আপোনাক মাইক্ৰ'ছফ্ট বিঙে ট্ৰেন্সলেট কৰি দিব। আমি এইখিনি কপি কৰিম। এতিয়া কপি কৰিলোঁ। ইয়াক ট্ৰেন্সলেট কৰাৰ পিছত ইয়াৰ পিছৰ মূল যি কাম হ'ব, সেই কাম হ'ব ইয়াক সুন্দৰভাৱে সংৰক্ষণ কৰাৰ বাবে আমি আন এটা এপ্লিকেশ্যন ব্যৱহাৰ কৰিম। সেয়া হ'ল গুগল ডক্স। আপোনালোকে প্লে ষ্টৰত গৈ পোনপ্ৰথমে গুগল ডক্স নামৰ এপ্লিকেশ্যনটো পোনপ্ৰথমে ডাউনলোড কৰি ল'ব। আমি ইতিমধ্যে কপি কৰিছোঁ। কপি কৰাৰ পিছত এইখিনি লৈ যাম গুগল ডক্স। এয়া গুগল ডক্সলৈ লৈ যাম। লৈ যোৱাৰ পিছত প্লাছ পইণ্টতে ক্লিক কৰিম, নিউ ৱৰ্ড ফাইলত ক্লিক কৰিম। নিউ ৱৰ্ড ফাইল আহি গ'ল আৰু ইয়াতে পেষ্ট কৰি দিম। ইয়াতে কি কৰিম, পেষ্ট কৰিম। চোৱা, এয়া আহি গ'ল। ইয়াত খুব সুন্দৰভাৱে আহি গ'ল।
ইয়াৰ পিছতে আমি চাম প্ৰিন্ট লেআউট আপোনালোকে দেখিছে ইয়াতে প্ৰিন্ট লেআউট দেখিছে আমি এইখিনি সিলেক্ট কৰি পেলাই গুগল ডক্সত আপোনালোকে খুব সুন্দৰভাৱে গুগল ডক্সৰ জৰিয়তে আপুনি অনুবাদ কৰা বিষয়সমূহ কিতাপ আকাৰে প্ৰস্তুত কৰি ল'ব পাৰে আপুনি ঠিকই শুনিছে কিতাপ আকাৰে প্ৰস্তুত কৰি ল'ব পাৰিব আপুনি ইয়াতে এলাইনমেন্টৰ ইয়া ব্যৱস্থা আছে ইয়াতে আমি এলাইনমেন্ট কৰি লম ইয়া চাওক এই ধৰণে আপুনি অনুবাদ কৰা বিষয়সমূহ ইয়াতে পেষ্ট কৰি গৈ অৱশেষত আপুনি কিতাপ আকাৰে গুগল ডক্সৰ জৰিয়তে আপুনি অনুবাদ কৰা বিষয়সমূহ সংৰক্ষণ কৰি ল'ব পাৰে এতিয়া চাওঁ আহক এই AI টুল ব্যৱহাৰ কৰি কিদৰে অংকৰ সমাধান কৰিব পাৰি পোনপ্ৰথমে আমি গুগললৈ যাম আৰু গুগলত আমি কি কৰিম ChatGPT বুলি লিখি পেলাই এয়া ChatGPT সাৰ্চ কৰি দিম এয়া ChatGPTৰ যেটো লিংক তাতে ক্লিক কৰিম এয়া আহি গ'ল দেখিছে ইয়াৰ পিছতে প্লাস পইণ্টত ক্লিক কৰিম টেক এ ফটোত ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি এটা ফটো উঠাম এই ফটো উঠোৱা হৈ গ'ল আৰু এতিয়া ইয়াতে আপলোড কৰি দিম ইয়াতে আমি লিখি দিম আমাৰ যেটো কোৱেশ্চনৰ সমাধান লাগে মই যেনিবা লিখিলো solve question number 1 and 2 এতে ক্লিক কৰি দিম এটা চাওঁচোন ChatGPT কিমান সোনকালে উত্তৰসমূহ এই কোৱেশ্চনসমূহ সমাধান কৰি দিয়ে এয়া চাওক কিমান সুন্দৰকৈ অতি কম সময়ৰ ভিতৰত ইয়াতে অতি কম সময়ৰ ভিতৰত খুব সুন্দৰকৈ ইয়াতে সমাধান কৰি দেখুৱাইছে ChatGPT এক নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো আমি সমাধান বিচাৰিছিলো কিন্তু যদি আমি যদি বিচাৰো আমি যদি ইয়াতে আকৌ বিচাৰিব পাৰো solve solve question number 3 4 নহয় সৰি and 5 আমি যদি এইকেইটাও যদি সমাধান বিচাৰো তেতিয়া কৰি দিয়ে নাই চাওক বুজি পায় নে নাপায় ChatGPT চাওক sure let's solve question number 3 4 and 5 from the image চাওক কিমান সুন্দৰকৈ এইকেইটা প্ৰশ্নৰো সমাধান ChatGPT সুন্দৰকৈ আমাক দি দিছে আৰু এয়া ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলেই নহয় অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলেও এই ChatGPT সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে আৰু অসমীয়াতে আপুনি যি বিচাৰে যি কোৱেশ্চনৰ সমাধান বিচাৰে তাৰ সমাধান বিচাৰিব পাৰে আৰু ChatGPT আপোনালোকক সুন্দৰকৈ ইয়াৰ উত্তৰসমূহ বা সমাধান দি দিব আমি এখন কিতাপ লৈছো প্ৰথমতে কিতাপখন আমি ফটো মাৰি দিম এয়া আমি কিতাপখন ফটো মাৰিলো আৰু আপলোড কৰি দিম ফটোখন আপলোড হৈ গৈছে ইয়াৰ পিছত লিখি দিম fill in the blanks লিখি দিম please write the complete sentence এই ধৰণে লিখিলো আৰু সাৰ্চ কৰি দিলো ইয়াত চাওক কিমান সুন্দৰকৈ ChatGPT সেকেন্ডত ইয়াৰ উত্তৰসমূহ আমাক দি দিলে মই পুনৰবাৰ কৈছো ChatGPT কেতিয়াও অভিশাপ হ'ব নোৱাৰে বৰ্তমান সময়ত এই ChatGPT আমাৰ বাবে সমাজৰ বাবে বা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আশীৰ্বাদ ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰক আৰু স্মাৰ্ট ষ্টাডি কৰক নিশ্চয় আপোনালোকেও বা তোমালোকেও ChatGPTৰ সহায়ত আগতকৈ এখোজ আগুৱাই যাব পাৰিব আমাৰ অসমৰ স্নাতকোত্তৰ মহলাৰ পাঠ্যপুথিসমূহ ইংৰাজী মাধ্যমত প্ৰকাশিত তেনে ক্ষেত্ৰত আমাৰ অসমীয়া মাধ্যমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে
স্নাতকোত্তৰ মহলাত নাম ভৰ্তি কৰাৰ পৰা বিৰত থাকে ভয় ইংৰাজী কিন্তু আমাৰ অসমীয়া ভাষা ৰাজ্য ভাষা হোৱাৰ বাবে অসমৰ ভালে কেইখন বিশ্ববিদ্যালয় পৰীক্ষাত উত্তৰসমূহ অসমীয়া মাধ্যমতো লিখাৰ অনুমতি দিয়ে উদাহৰণস্বৰূপে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গতিকে আপুনি এই ক্ষেত্ৰত এই AI টুলৰ ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ স্বপ্ন পূৰণ কৰিব পাৰে যদি আপুনি বা তুমি পাঠ্যপুথিৰ কোনো প্ৰশ্নৰ উত্তৰ পৰা নাই তেন্তে বিং বা ChatGPT-ত লিখি দিয়ক সেকেন্ডত উত্তৰ আহি যাব লিখিবলৈ টান পালে ফটো মাৰি দিয়ক আৰু কোনটো প্ৰশ্নৰ উত্তৰ লাগে জনাই দিয়ক লগে লগে উত্তৰ আপোনাৰ সন্মুখত হেয়া লাগিলে ইংৰাজী অসমীয়া হিন্দী সমাজ অধ্যয়ন বিজ্ঞান যি বিষয়েই নহওক অংকৰ সমাধান বিচাৰিলে ফটো মাৰি দিয়ক আৰু কোনটো প্ৰশ্নৰ সমাধান লাগে জনাই দিয়ক লগে লগে সমাধান তোমাৰ সন্মুখত অসমীয়াত লাগিলে অসমীয়াত ইংৰাজীত লাগিলে ইংৰাজীত লগে লগে পাই যাব বন্ধুসকল এই AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা আপোনাৰ হাতত থকা এটা যন্ত্ৰ ইয়াক কিদৰে ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে যদি ভালদৰে ব্যৱহাৰ কৰা হৈছে তেন্তে ই আশীৰ্বাদ যদি ইয়াৰ সঠিক ব্যৱহাৰ হোৱা নাই তেন্তে ই অভিশাপ ধন্যবাদ জয় আই অসম